মই তোমাৰ যিখিনি মানে চাকৰি লৈ তোমাৰ কিছুমান ষ্ট্ৰেচ আছিলে, সেই ষ্ট্ৰেচখিনিও তোমাক বহু বেছি হেৰি কৰিছিলে, অশান্তি দিছিলে। সেই ষ্ট্ৰেচবোৰ লাহে লাহে তোমাৰ নাইকিয়া হ'ল। আৰু শাৰীৰিকভাৱেও তুমি সুস্থ বেছি হ'লা। আৰু মানে আমাৰ আৰু কি লাগে? ৰিলেশ্যনশ্বিপ, সম্পৰ্কবোৰো তুমি সুন্দৰ কৰিব পাৰিলা, হয়নে? আৰু তুমি এনেকুৱা ধৰণৰ আচলতে তোমাৰ কি হৈছিলে, সেই পষ্টপাৰ্টাম ডিপ্ৰেছনৰ কাৰণে তোমাৰ সেই বিষণ্ণতাবোধটো আহিছিলে ডিপ্ৰেছনৰ কাৰণে, হৰম'নেল মানে চেঞ্জ হৈছিলে। তাৰ কাৰণে তুমি প্ৰপাৰ যেনেকে ল'ব লাগিছিলে সেই যত্নখিনি পোৱা নাছিলা। বা যিখিনি হিলিং অকল কেৱল দৰৱ খাই আছিলা, বা তুমি কোৱা মতে সেইখিনি যাতে বিশেষকৈ শ্লিপিং টেবলেটৰ নিচিনা টেবলেটেই খাই আছিলা, বা তুমি নিজেও জনা নাছিলা যে এনেকুৱা এনেকুৱা হোৱাৰ কাৰণেহে মোৰ হৈছে। গতিকে তুমি সেইখিনি যেতিয়া জানিলা, আৰু তুমি যেতিয়া নিয়মীয়াকৈ মোৰ লগত য়োগা কৰিব ললা, মেডিটেশ্যন কৰিব ললা, ৱৰ্কআউট কৰিব ললা, জিম ৱৰ্কআউট মানে ৱেইট লিফটিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰিব ললা, সেই গোটেইখিনিয়ে তোমাৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি কৰিলে। আৰু এতিয়াও তুমি হয় সেইখিনি নিয়মীয়াকে কৰি যাবা বুলি মই ভাবো। আৰু তুমি যিকোনো এটা ঘটনা তোমাৰ, বিশেষ ঘটনা তোমাৰ, তুমিতো মোৰ লগত যেতিয়া 11 ডেজৰ